হেল্ল', নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি অসম সাৰ্থক জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা প্ৰস্তুত কৰি উলিয়াইছো। ইয়াত বহুতো বস্তু নাই লিখা আৰু কাৰণ তেওঁৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি। তেতিয়াও তিনিখিলা পেজ হৈছে। বাট তোমালোকে ইয়াৰ পৰা মই মেইন বস্তুখিনি গোটেইখিনি ইয়াত আনিছোৱেই, বাট তোমালোকে ইয়াৰ পৰাও চিলেক্টিভলি কৰিব পৰা যাতে তোমালোকৰ টাইমটো বাচি যায়। আৰু পৰীক্ষাত ইমানখিনি লিখিব লাগিব মই যিমানখিনি আনিছো, কিন্তু তাৰ পৰাও ভাবিছা যে মোৰ ওচৰত টাইমটো নাই। যদি তোমালোকৰ ওচৰত হাফ এন আৱাৰ থাকি যায় তেতিয়াহ'লে গোটেইখন লিখিবলৈ তোমালোকে ট্ৰাই কৰিবা। আৰু যদি তোমালোকে ইয়াতকৈ মোতকৈ ভালছে লিখিব পৰা, তোমালোকৰ মোতকৈ ভালছে সাহিত্যৰ ভংগীমা, সাহিত্যৰ ভংগ, সাহিত্যৰ ছন্দ মোতকৈ বেছিকে ভাল হ'ব পাৰে, তোমালোকে জাষ্ট ইয়াৰ পৰা কনচেপ্টটো লোৱা আৰু ইয়াৰ পৰা লিখি লোৱা, তাৰপিছত তোমালোকৰ নিজৰ ভাষাৰে প্ৰস্তুত কৰা। অ'কে, মই পঢ়ি দিছো তেওঁৰ বিষয়ে এইখন ৰচনা। এইবাৰ ইমান ইম্পৰ্টেণ্ট হ'ব তোমালোকে ভাবিব নোৱাৰিবা, ইমান ইম্পৰ্টেণ্ট হ'ব। ক্লাছ 9, 10, 11, 12 হুএভাৰ আহিবই পৰীক্ষাত। অ'কে, আৰু ক্লাছ 10ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এইখন এছে হ'ব। তো তোমালোকে চাই যোৱাটো মই ভাবিছো যে বহুত ইম্পৰ্টেণ্ট হ'ব। অসম সাৰ্থক জুবিন গাৰ্গ। জুবিন গাৰ্গ কেৱল এগৰাকী সংগীত শিল্পীয়ে নাছিল। আৰম্ভণিত লিখিবা তোমালোকে, তেওঁ কেৱল এগৰাকী সংগীত শিল্পীয়ে নাছিল, তেওঁ অসমীয়া জাতিৰ আৱেগ, অনুভূতি আৰু সংস্কৃতিৰ প্ৰতীক আছিলে। মনত থাকিব, ধুনীয়াছে তোমালোকে চাই যাবা। সংস্কৃতিৰ প্ৰতীক। তেওঁ সংগীতত অসমৰ যুৱ প্ৰজন্মৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। তেওঁৰ সংগীত অসমৰ যুৱ প্ৰজন্মৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। তোমালোকে যোনটো আৰম্ভণি হয় সেইটো যিমান পৰা তিমান ছন্দ লগাই, যিমান পৰা তিমান ভাল কৰিবলৈ চাবা। আৰু ইয়াত তোমালোকে 1 লাইন 2 লাইন লিখি ল'ব পৰা। কিছুমানে এইটো লিখিব পৰা যে মই হলে মই কি লিখিলে যেন জানানে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তাৰপিছত আমি তলত চিহ্ন দি পিনি তাত জুবিন গাৰ্গ বুলি লিখিলো হয়। আৰু তোমালোকে নহলে কিছুমান বহুত ভাল ভাল গান দিব পাৰা। মই নাইটে কেলে কাৰণ চবৰে নিজকে চইচ হ'ব। তো তোমালোকে ইয়াত যদি গান দি দিয়া তোমালোকৰ হৈ গ'ল, তোমালোকে 5 মাৰ্কছ কেৰি কৰিলে এইটোতে। মানে গোটেই গানটো লিখিব নালাগে, জাষ্ট তাত 3টা 4টা লাইন। অ'কে, আৰু তোমালোকে শেষত প্ৰতিদিনেতো লিখিব পাৰা, নহলে তোমালোকৰ মায়াবিনী লিখিব পাৰা। তো সেইটো বহুত ভাল। মায়াবিনী গানটো তোমালোকে শেষত লিখি দিব পাৰা 2 লাইন 3 লাইন মান। অ'কে, তো তেওঁৰ সংগীতত অসমৰ যুৱ প্ৰজন্মৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। তোমালোকে এইটো গম পালা যে একাধাৰে কণ্ঠশিল্পী আছিলে, তেখেত সংগীত পৰিচালক আছিলে, গীতিকাৰ আছিলে, অভিনেতা আছিলে, পৰিচালক আছিলে, চিত্ৰনাট্যকাৰ আছিলে, কবি আৰু সমাজ কবি ৰূপে তোমাৰ তেওঁ অসমীয়া সংগীত আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান অপৰিসীম। এইখানি লিখিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ ইমান বছৰ জোৰা, এইখানি তোমালোকে নিলিখাই কেতিয়াও নাহিবা, তেওঁ 33 বছৰ জোৰা তেওঁৰ কেৰিয়াৰত 40টা ভাষাত, 40টাতকৈ ওপৰৰ ভাষাত, এনেকে লিখিলেও হ'ব, নহলে প্ৰায় 40টা ভাষাত 38,000তকৈ ওপৰত বা অধিক গান তেওঁ বাণীবদ্ধ কৰিছিলে। ধুনীয়াছে লিখিব পাৰিবা তোমালোকে। এনেকে ষ্টাৰ্টিং কৰিবা। এই ষ্টাৰ্টিঙত আৰু 2 লাইন মান বহাই দিলে তোমালোকৰ আৰু মাৰ্কছ কেৰি কৰাত সুবিধা হ'ব। দেন জন্ম আৰু পৰিয়াল, ইয়াত মই গোটেইখিনি দি দিছো, আৰু তোমালোকে এইখিনি গোটেইখিনি মই লিখিবা বুলি মই ভাবিছো। এই গোটেইখিনি দি দিলে বুলি ক'লে কমপ্লিট ইনফৰমেশ্যন ইয়াত আছে। তো চাবা, জুবিন গাৰ্গৰ জন্ম হৈছিলে 1972 চনৰ 18 নৱেম্বৰৰ মেঘালয় তুৰাত। কেলে মেঘালয় তুৰাত জন্ম হৈছে জানা নাই? তেওঁৰ দেউতাক আছিলে এজন মেজিষ্ট্ৰেট আছিলে, আৰু তেওঁৰ বাৰে প্ৰতি তেওঁৰ যোনটো জবৰ লোকেশ্যনটো তেওঁৰ চেঞ্জ হৈ থাকে। অ'কে, তো তাত তেওঁ জন্ম হৈছিলে মেঘালয় চিভিল তুৰাৰ চিভিল হস্পিটেলত। অ'কে, তো তেওঁৰ জন্ম নাম আছিলে জুবিন বৰঠাকুৰ, হৈ গ'ল। আৰু তেওঁৰ তাৰপিছতে জন্মৰ গুৰুত্ব উপাধিটো লৈছিলে গাৰ্গ। অ'কে, দেন তাৰপিছত যদি চাবলৈ পাওঁ, আৰু তেওঁ সেই জুবিন নামটো ক'ৰ পৰা লৈছিলে জানানে? জুবিন মেহতা বুলি এজন আছিলে বিশ্ববিখ্যাত সংগীত পৰিচালক, তেওঁৰ নামত ৰখা হৈছিলে। মনত থাকিব। অ'কে, তেওঁৰ পৰিয়ালত সংগীত আৰু সাহিত্যৰ এক সমৃদ্ধিশালী পৰিৱেশ আছিলে। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ, তেওঁ কপিল বৰঠাকুৰ নামেৰে পৰিচিত আছিলে। তেখেত এগৰাকী কি আছিলে? মেজিষ্ট্ৰেট আছিলে, লগতে এগৰাকী গীতিকাৰ আৰু কবিও আছিলে। তো সেইটো কাৰণে তেখেতৰ এটা সংগীতৰ আৰু সাহিত্যৰ এটা ধুনীয়া এটা পৰিৱেশ আছিলে। ইয়াৰ উপৰিও তোমাৰ ইলি বৰঠাকুৰ, তেওঁৰ মাতৃ এগৰাকী সু গায়িকা আছিলে। অ'কে, তেওঁৰ ভনীয়েক জংকী বৰঠাকুৰ। অ'কে, জংকীটো ভুল হৈছে, অনুচং খাব লাগিছিলে আই থিংক। য়েছ, জংকী বৰঠাকুৰ তোমালোকে ঠিক কৰি ল'বা, এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিলে। তেখেতৰ 2002 চনত এটা দুৰ্ঘটনাত মৃত্যু হৈছিলে তেজপুৰত। এনেকে লিখিব পাৰা যে এটা গাড়ী এক্সিডেণ্টত তেখেত মৃত্যু হৈছিলে, তোমালোকে যদি লিখিবলৈ বিচৰা, কাৰণ তোমাৰ ওচৰত যদি টাইম থাকে। তো আৰু সেই ভনীয়েকৰ স্মৃতিতে জুবিন গাৰ্গে ধুনীয়াকে লিখিবা
তো শিশু নামৰ এটি এলবাম উলিয়াইছিলে কাৰ সেই ভনীয়েকৰ স্মৃতিত আৰু এগৰাকী ভনীয়েক আছিলে পামী বৰঠাকুৰ কোনো নেজানিছিলে বহুত নেজানিছিলে এইটো কথা যে তেওঁ জুবিন গাৰ্গৰ আৰু আন এগৰাকী ভনীয়েক আছিলে তেওঁৰ নাম হৈছে পামী বৰঠাকুৰ তেখেত এগৰাকী অধ্যাপক হয় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে তোমাৰ লিটাৰেচাৰ আই থিংক আৰু 2002 চনৰ 8 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে গোলাঘাটৰ ফেশ্বন শ্ব'ৰ ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিলে কিমানত কাৰণ এই লাইনটো মই বেলেগত ভৰাবলৈ মই মানে নোৱাৰিলো সেইটো কাৰণে এই লাইনটো ইয়াতে ভৰাই দিলো আৰু তোমালোকে এই লাইনটো ইয়াতে ভৰাব লাগিব বেলেগত যদি ভৰাবলৈ বিচৰা মানে অকণ খাপ নাখাব চ' এই পৰিয়ালতে তোমালোকৰ জন্ম আৰু পৰিয়ালৰ সম্পৰ্কে ইয়াতে তোমালোকে লিখি শেষ কৰি দিবা মানে হৈ গ'ল যাতে গোটেই কথাখিনি ইয়াত সোমাই যায় তেওঁ গৰিমা শইকীয়াৰ সৈতে তেওঁ বিয়া পাশত সোমাইছিলে হৈ গ'ল আৰু তেওঁৰ অনুৰাগীসকলে জুবিন জনসাধাৰণে মৰমেৰে কি বুলি মাতিছিলে জুবিন গাৰ্গক গল্লী লুইত কণ্ঠ তাৰপিছতে জুবিন দা হামিং ৰজা কিং অফ হামিং অসম হৰ্থব নামেৰে সম্বোধন কৰিছিলে মনত থাকিব এইকেইটা লাইন লিখিবা তোমালোকে এইটো একদম মাষ্টাৰ ষ্ট্ৰোক এইখিনি কথা যদি তোমালোকে গোটেইখিনি লিখিব পাৰা আৰু পামী বৰঠাকুৰৰ কথাও লিখিব পাৰা ক'ত মৃত্যু হৈছিলে জংকিবাৰ সেনেকে লিখি দিব পাৰা তোমালোকে এটা মাষ্টাৰ ষ্ট্ৰোক এইটো গোটেইখিনি তোমাৰ নম্বৰ অলৰেডি আহি গ'ল 8 নম্বৰৰ ওপৰত তাৰপিছত পিছৰখিনিতো আছেই তো শিক্ষা জীৱনৰ তেওঁ প্ৰথম গুৰু মাককে বিবেচনা কৰিছিলে তেওঁ নিজে কৈছিলে আৰু পিতৃৰ চাকৰি সূত্ৰে কৰিমগঞ্জত থকা সময়ছোৱাত গুৰু তেওঁ চাকৰি সূত্ৰে কৰিমগঞ্জত আছিলে পিতৃ তো সেই গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিন গাৰ্গে কি শিকিছিলে তবলা শিকিছিলে মোৰ কেতিয়াবা কুৱেশ্যনো আহিব পাৰে দেই জুবিন গাৰ্গে তবলা কাৰ পৰা শিকিছিলে তো ৰবীন বেনাৰ্জীৰ পৰা আৰু তাৰপিছত গুৰু ৰমণী যোনজন তোমাৰ ৰমণী ৰায়ৰ ওচৰত কি শিকিছিলে বুলি ক'লে কি হবা লোকগীত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলে আৰু তামোলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিলে মনত থাকিব তাৰপিছতে তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ছাত্ৰ জীৱন তেখেতে কৰিছিলে তাৰপিছতে কিন্তু তেখেতৰ দেউতাকৰ মানে স্থায়ীভাৱে থাকিব নোৱাৰে কাৰণ দেউতাকৰ জব লোকেশ্যন এনি টাইম চেঞ্জ হৈ থাকে আৰু সেইটো কাৰণে তেওঁ তাৰপিছত গুৱাহাটীলৈ গুচি আহিব লগা হ'ল আৰু গুৱাহাটীত তাৰপিছত চেটেল হৈ গ'ল আৰু সেই গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰীত নামভৰ্তি কৰিছিলে কিন্তু তেওঁ সংগীতৰ লগত লাগি থকাৰ কাৰণে সম্পূৰ্ণৰূপে এই কলেজত নিয়োজিত কৰিব লগা মানে নোৱাৰিলে আৰু সেইটো কাৰণে কলেজীয়া শিক্ষাটো তেওঁ আধৰুৱা হৈ গ'ল আৰু তাৰ বিষয়ে ঢেৰ কথা আছে তেওঁ ক্লাছ এক্সাম দি থাকোঁতে তেওঁ ওলাই গুচি আহিলে নকৰোঁ মই নিজৰ কাম কৰিম বুলি তো তেওঁ তোমালোকে ইণ্টাৰভিউ দেখিছা তো ধুনীয়াছে পঢ়িলা মই ধুনীয়াছে লিখি থোৱা আছে আৰু তোমালোকে আৰু ধুনীয়াছে লিখিবা শিক্ষা মই ভাবিছো ইমানতে সামৰণি কৰিছো কাৰণ তোমালোকৰ ওচৰত ইমান টাইম নাথাকিব এইখিনি লিখোঁতে অ'কে যি লিখিলো জন্ম পৰিয়ালৰ এইখিনি গোটেইখিনি তোমালোকে লিখিবা বুলি মই আশা কৰিছো কাৰণ ইয়াত চব সোমাই দিলো মই আৰু শিক্ষা ক্ষেত্ৰতো ধুনীয়াছে গোটেইখিনি শিক্ষাৰ কথা আছে তোমালোকে লিখিব পাৰা তবলা পৰা আদি কৰি লোকসংগীত ক'ৰ পৰা শিকিছিলে সেইখিনি তাৰপিছতে এই সংগীত জগতৰ মই এইকেইটা কেল চিন্ধি থৈছো যাতে তোমালোকে লিখিলেও লিখিবা তো নিলিখিলেও নাই কাৰণ তোমালোকৰ ওচৰত টাইম নাথাকিব ইমান বহুতৰ ওচৰত মই জানো সেইটো কাৰণে তোমালোকে এইটো লিখিলেও লিখিবা নিলিখিলেও নাই বাট এইখিনি কথা লিখিব লাগিব তেওঁৰ প্ৰথমটি এলবাম আছিলে অনামিকা যিখন আধুনিক গীতৰ আছিলে তো ইমান চনত তেওঁ প্ৰকাশ কৰিছিলে তাৰপিছত তেওঁ আধুনিকতা আৰু পৰম্পৰাৰ সুন্দৰ সংমিশ্ৰণ দেখা গৈছিলে তেওঁৰ গীতত সেইটো লিখিবা ধুনীয়াছে তাৰপিছতে বি বৰুৱা কলেজত পঢ়ি থাকোঁতে তেখেতৰ প্ৰথমটো তোমালোকৰ স্বৰ্ণ পদক পাইছিলে অ'কে স্বৰ্ণ পদক অৰ্জন কৰিছিলে তেখেতে হেৰিয়ত আৰু সেইটোৱে তেওঁৰ জীৱনৰ এটা তোমাৰ কি হৈছিলে টাৰ্ণিং পইণ্ট আছিলে কাৰণ এই বি বৰুৱা কলেজত পঢ়ি থাকোঁতে যোনটো তোমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিলে যুৱ মহোৎসৱ আৰু সেই যুৱ মহোৎসৱত তেওঁ এই একক পৰিৱেশনত মানে অকলীয়াকৈ গাইছিলে ছিংগলকে তেখেতে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁ সেইটোৱে জীৱনৰ টাৰ্ণিং পইণ্ট আছিলে আৰু অৱশ্যে তেওঁ অনামিকাৰ উপৰিও এই অনামিকা প্ৰথম আছিলে বাট অৱশ্যে সেই অনামিকাৰ আগতে তেখেতে আৰু দুটা গীত লিখিছিলে যিখন ঋতুৰ নামৰ এলবামটোত আছে মই ইয়াত চব লিখি দিছো মই মেইন কথাখিনি কৈ দিছো তো তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী হবা এই গানকেইটা তেওঁ বাণীবদ্ধ কৰিছিলে আগতে অনামিকাৰ আগতে কিন্তু এই গীতকেইটা মুক্তি পোৱা নাছিলে তো 2000 কিমান চনত 1993 চনতহে মুক্তি পাইছিলে 1992 চনত এইটো মুক্তি পাই গ'ল কি কাৰণে এইটো নাই কোৱা এতিয়ালৈকে তাৰপিছত এই গীতত তেওঁ ঋতু নামৰ এলবামটোত বাণীবদ্ধ কৰিছিলে তেওঁ এই গীতকেইটা যে তুমি জানো পাৰিবা শুন তুমি জোনাকী হবা এই গীতটো সিহঁত ঋতু নামৰ এলবামটোত বাণীবদ্ধ কৰা আছে তোমালোকে চব কথা নিলিখিবা বাট ইয়াৰ পৰা মেইন বস্তুখিনি তোমালোকে লিখিব লাগিব ইয়াত মই চব ভৰাই দিছো তাৰপিছত এনেকে লিখি দিব পাৰা তোমালোকে যে পৰৱৰ্তী সময়ছোৱাত সপোনৰ সুৰ তাৰপিছতে জোনাকী মন মায়া আশা এই সমীক্ষা কৰি ভালেমানসমূহ গীত মুকলি কৰিলে এনেকে শেষ কৰি দিব পাৰা কাৰণ তেওঁ ইমানেই লিখিলে তোমালোকে 48,000 গানৰ কথা লিখিব পাৰিব নোৱাৰা তো তেওঁ 3-4টা এনেকে লিখি পিনি আৰু তাৰপিছত সপোনৰ সুৰ এনেকে কৰি পিনি শেষ কৰিলে আৰু তাৰপিছত তেওঁ বলিউডলৈ গ'ল তো তেনেকে তোমালোকে লিখিব পাৰা তাৰ বলিউডৰ কণ্ঠশিল্পী হিচাপে বলিউডতো 100টা ওপৰত গান গাইছে বাট মই গোটেইখিনি লিখিব নোৱাৰো চব বস্তু লিখিব নোৱাৰো তো তাৰে অকণমান কমকে 2 লাইন লিখিছো কাৰণ তোমালোকে চব লিখিব নোৱাৰা কাৰণ ঢেৰ আছে তোমালোকে তেওঁ সাহিত্য চৰ্চাও আছে অভিনয়ো আছে অ'কে
চব লিখিবই লাগিব অকমান অকমানকে। তাৰপিছত তেওঁ ২০ শতিকাৰ শেষত ইমানখিনি ধুনীয়া নিৰিখি হ'ব যে তেওঁ বলীউডত জগতত তেখেতে কাম কৰিবলৈ মুম্বাই গুচি যায় তাৰপিছত। তো সেই মুম্বাইলৈ যাওঁতে তাৰ পৰাই তেওঁ প্ৰথম যোনটো ইণ্ডি পপ একক ইণ্ডি পপ একক এলবাম চান্দনী ৰাত প্ৰকাশ কৰে। তেওঁ প্ৰথম নহ'লে এনেকে লিখিব পাৰে যে তেওঁ প্ৰথম বম্বেত যোৱাৰ পিছত মুম্বাইলৈ যোৱাৰ পিছত তেওঁৰ প্ৰথম এলবামটো আছিলে কি আছিলে চান্দনী ৰাত বা হিন্দী এনেকে। তাৰপিছতে তেখেতে ইয়া আলি গেংষ্টাৰ চিনেমাৰ ইয়া আলি যোনটো গান আছিলে সেইটোৰ পৰা বহুত এনেকে পালে বুলি তোমালোকে চুটিকে লিখি থব পৰা যে সৰ্বাধিক পৰিচিত লাভ কৰিলে। আৰু এই গীতৰ জৰিয়তে তেখেতে ২০০৬ চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড যোনটো গিফা বুলি কয় সেইটো পাইছিলে। তো তেনেকে তোমালোকে ধুনীয়াছে এক লাইন ২ লাইনত সমাপ্ত কৰিব পাৰা। আৰু তাৰ পিছতো তেওঁ বহুতো এনেকে বহুতো আৰু এলবামত কাম কৰিলে। এনেকে লিখি পিনি শেষ কৰি থৈ পাৰা। তেনেকে হৈ গ'ল। তেনেকে পৰৱৰ্তী সময়ছোৱাত আৰু বিভিন্ন ধৰণৰ এলবাম উলিয়াই পিনি ইয়াত যেনেকে শেষ কৰিবা তোমালোকে লিখি পিনি ভালেমান এলবাম মুকলি কৰিলে বুলি এনেকে লিখি থৈ শেষ কৰিবা। কাৰণ গোটেইখিনি তুমি লিখিব নোৱাৰা তেওঁৰ বিষয়ে। হৈ গ'ল। তাৰপিছতে তুমি ইয়ালৈকে আহিব অভিনয় জীৱন। অভিনয় জীৱনতো গোটেইখিনি লিখি থোৱা আছে ইয়াত। মই কিছুমান বস্তু তোমালোকে এৰিব পাৰা, কিছুমান বস্তু ধৰিব পাৰা। তো কিন্তু লিখি ল'বা গোটেইখন। মই ইয়াত যি লিখিছো চব লিখি ল'বা। তাৰপিছত তোমালোকে তাৰপৰা চাবা যে এইটো লাইন এনেকে মই মিক্স কৰি পিনি এটা লাইন বনাব পাৰিম তেনেকুৱাকে। অ'কে। তেওঁ ২০০০ চনত এন কে প্ৰডাকশ্যনৰ অধীনত নিৰ্মিত মোৰ তুমি মোৰ মাথো এই চিনেমাখনত তেখেতে যোনটো অভিনেতা আৰু পৰিচালক হিচাপে কাম কৰিছিলে। তেখেতে প্ৰথম তুমি মাথো মোৰ চিনেমাখন কৰিছিলে ২০০০ চনত। তাৰপিছত পৰৱৰ্তী সময়ছোৱাত তেওঁ দীনবন্ধু আহিলে, গানে কিয়ানে আহিলে, মিছন চাইনা আহিলে, তাৰপিছতে দা আইলেণ্ড, তাৰপিছতে দা আণ্ডাৰৱৰ্ল্ড, য়েছ, কাঞ্চনজংঘা আহিলে, তোমালোকে চবেই চাইছা। ৰাজনীতি চব চালা তোমালোকে। ডক্টৰ বেজবৰুৱা আহিলে, চিকাৰ আহিলে, আৰু ৰৈ ৰৈ বিনালে অভিনয় কৰিছিলে। এইখিনি হৈ গ'ল। তেনেকে তোমালোকে লিখিব পাৰা। আৰু ৰৈ ৰৈ বিনাখন এতিয়ালৈকে ৰিলিজ হোৱা নাই বাৰু। এইটো তোমালোকৰ ৰিলিজ হ'ব তোমালোকৰ ২০২৫ চনৰ আই থিংক ৩১ অক্টোবৰত। অ'কে। তো তোমালোকে সেইটো চাবলৈ যাবা চবে। ক্লাছ 10 পঢ়িলেও তোমালোকে চাবলৈ যাবা। এতিয়া তোমালোকে পঢ়ি চাবা, তেওঁ চাবলৈ যাবা অকণমান। ভাল লাগিব, মনটো ভাল লাগি আহিব। তাৰপিছত আকৌ ভালছে পঢ়িব পাৰিবা। তাৰপিছতে তেওঁ আটাইতকৈ ইয়াত লিখিব লগা বস্তু এটা কি আছিলে জানানে? মিছন চাইনাত তেখেতে মিছন চাইনাই অসমৰ মানে কি হৈছিলে, মিছন চাইনাই অসমত বাহুবলী আৰু সলমান খানৰ বজৰংগী ভাইজানে যিমান টকা তুলিছিলে তাতকৈ বেছি টকা একেদিনাই প্ৰথম দিনাই অভিলেখ ভংগ কৰি দিছিল। তাতকৈ বেছি টকা তুলিছিলে মিছন চাইনাই। তোমালোকে সেইটো লিখিব পাৰা। আৰু অসমৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবিৰ ভিতৰত ৬ নম্বৰ স্থানত মিছন চাইনা আছে। তো সেইটো লিখি আহিব পাৰা। তেওঁ অভিযোগৰ বিষয়ে এনেকে ইমান কম লাইনত মই শেষ কৰিছো, কিন্তু তোমালোকে আৰু কম লাইনত শেষ কৰিব পাৰা। তোমালোকে লিখিব পাৰা। অ'কে। তাৰ সাহিত্য চৰ্চাটো তোমালোকে লিখিবই লাগিব, কাৰণ সাহিত্য চৰ্চাটো ইম্পৰ্টেণ্ট হয়। তেওঁ সেউজী বঁটা লাভ কৰিছিলে। মনত থাকিব মানে সেউজী বঁটা লাভ কৰিছিলে ২০১৭ চনত। কিহৰ কাৰণে? তেওঁ সাহিত্য জগতৰ লগত জড়িত। কি আছিলে জুবিন গাৰ্গ তেওঁ সাহিত্য জগতৰ লগতো জড়িত হৈ আছিলে। অ'কে। তেখেতে যোনখন ২০১৭ চনত সেউজী বঁটা লাভ কৰিছিলে। কিহৰ কাৰণে লাভ কৰিছিলে মই ধুনীয়াছে এনেকে লিখি থৈছো। তেওঁ এনেকে তোমালোকে টেবুল বনাই লিখি থাকিব পাৰা। মই টেবুল বনাই লিখি থৈছো কাৰণ মোৰ কাৰণে সহজ হৈছে, বেছিকে লিখিবলৈ হোৱা নাই, আৰু তোমালোকও সহজ হৈ যাব। তেওঁ ২০০৯ চনত শব্দৰ অনুভূতি লিখিছিলে। আকৌ ২০১৮ চনত জুবিন গাৰ্গৰ পদ্য লিখিছিলে। আকৌ ২০০০ গোটেইখন অসমীয়া ভাষাতে দেই। অ'কে, কনফিউজ নাখাবা। আৰু ২০২০ চনতো জুবিন গাৰ্গৰ পদ্য দ্বিতীয় সংস্কৰণ আহিছিলে। অ'কে। তো এইকেইখনৰ কাৰণে তেওঁ সেউজী বঁটা লাভ কৰিছিলে। আৰু মই সেইটো কাৰণে সেউজীয়া ৰং কৈ দিছো সেইকাৰণে, যাতে তোমালোকৰ মনতে থাকি যায়। তো সামাজিক সক্ৰিয়তা আৰু লোকহিতৈষিক কৰ্ম এইখিনি তোমালোকে ভৰা বুলি ক'লে অকণ মিক্স কৰিব পৰা। এই অভিনয় জীৱনৰ এনেকে অভিনয় জীৱন, সাহিত্য চৰ্চা আৰু বোলে সামাজিক সক্ৰিয়তা আৰু লোকহিতৈষিক কাম একেলগতে। কিন্তু মই কেলে চেঞ্জেছ কৰিছো যাতে কিছুমান লয়, কাৰণ টাইম সিহঁতৰ ওচৰত বহুত থাকে, আধা ঘণ্টামান থাকি যায়। তো তেওঁলোকে ধুনীয়াছে লিখি থাকিব পাৰে এখন যাতে। আৰু তোমালোকেও লিখিব পাৰা। উজু হয় ন, ইমান বেছি নহয়। কাৰণ আমি আগতে ৩ খিলা ৪ খিলা পাত লিখিব লগা হৈছিলে, আৰু মই গোটেইখিনি লিখিয়ে দিছো। তেওঁ সামাজিক সক্ৰিয়তা তেওঁ বিভিন্ন কাৰণত তেখেতে অসমত বিধ্বংসী বানপানী হলে মানুহক কাপোৰ, ঔষধ, বৰঙণি যোগান ধৰিবৰ কাৰণে তেওঁ এটা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা চলাইছিলে। অ'কে। তেখেতৰ APSC নিযুক্তি তেওঁ কি কৈছিলে, এই APSC নিযুক্তিত যে অকণ দুৰ্নীতি হৈছিলে, APSC নিযুক্তি মানে যে গম পাইছে নহয়। তো সেই APSC সেই দুৰ্নীতি কোৱা কাৰণে এই কাঞ্চনজংঘা চিনেমাখন তেওঁ সেই বিষয়টোক লৈয়ে বনাইছিলে। অ'কে, মনত থাকিব। তো সেইটো তোমালোকে ইয়াত ভাবিব পৰা মানে। তাৰপিছতে তেওঁ বহুত ফুটবলৰ অনুৰাগীও আছিলে। এই ফুটবল কেলে পাতিছিলে, তেওঁলোকে সেই বানপীড়িত লোকসকলক ধন সংগ্ৰহৰ মানসেৰে তেওঁ ফুটবল মেটচ খেলিছিলে। বুজি পালা? আকৌ তেখেতে যোনটো ২০২১ চনত সেই মে' মাহত যোনটো কভিডৰ সংক্ৰমণ হৈছিলে, তেতিয়া কি কৰিছিলে, গুৱাহাটীত থকা তেখেতৰ দুমহলীয়া যোনটো ঘৰ আছিলে, সেই দুমহলীয়া ঘৰটো গোটেইটো সেই ৰোগীৰ বিচনাত বৰ্ধিত চাহিদা পূৰণ কৰিবৰ কাৰণে তেখেতে সেই ঘৰটো দি দিছিলে, যে কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰি দিছিলে।
তো তেখেতে সেইটো কথা কোনো বহুতে নাজানে, কিন্তু তোমালোকে চোৱা। তো এইটো কথা লিখিব লাগিব যে সামাজিক এইটো কথা তোমালোকে লিখিবা এইকেইটা। তাৰপিছত বঁটাৰ সন্মান তোমালোকে নিলিখিলে ক'ত নহ'ব, লাষ্টত আমি সামৰণি মাৰিম ইয়াত। অ'কে, মই ইয়াতকে লিখিছো বঁটাৰ সন্মান, আৰু ঢেৰ আছিলে মানে, গোটেইখিনি লিখিব কেতিয়াও নোৱাৰা তুমি। তো আমি সামৰণি মাৰিছো। বঁটা আৰু সন্মান তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পৰা, ইয়াত গোটেইখিনি আছে। মই তেওঁ একবাৰ কৈ দিছো, তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে 55 সংখ্যক। অ'কে, 1909 চনত তেওঁ নন অফিচাৰ ফিল্ম যোনটো ইকো অফ চাইলেন্সৰ বাবে, তেখেতে তোমালোকে ডাইৰেক্ট লিখিব পৰা যে 1900 ইমান চনত ইকো অফ চাইলেন্স ফিল্মৰ বাবে। অ'কে, জুবিন গাৰ্গৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে, সেইটো টাইমত কংগ্ৰেছ আছিলে, তো প্ৰতিভা পাটিলে কি কৰিলে, তোমালোকৰ শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা দিছিলে তেখেতক। কাক দিছিলে? জুবিন গাৰ্গক শ্ৰেষ্ঠ সংগীত। আৰু যোনটো 2011 চনত আমেৰিকাৰ যোনটো ইলিয়ন অক যোনটো ৰোগত যোনটো তোমালোকৰ অনুষ্ঠিত হৈছিলে, এই লাইন তোমালোকে নিলিখিলেও হ'ব, কাৰণ এইটো অতিথি হিচাপেহে তেওঁ নিছিলে, বাট তোমালোকে এইটো লাইন তোমালোকে স্কিপ কৰিব পাৰা। তাৰপিছত তেখেতে যোনটো 2024 চনৰ ইমান মানত তেওঁ মেঘালয় আৰু যোনটো তোমালোকৰ, আৰু গিফা এৱাৰ্ডটো মই তোমালোকৰ আগত লিখি থৈ আহিলো কাৰণে মই লিখা নাই। গিফা এৱাৰ্ড বুলি এটা আছিলে, ইকো চাইলেন্সৰ কাৰণেই পাইছিলে। অ'কে, যোনটো গিফা এৱাৰ্ড, যোনটো গ্ল'বেল আই থিংক গ্ল'বেল ফিল্ম এৱাৰ্ড কিবা এটা আছিলে, তো সেইটো তোমালোকে চাই ল'বা, তাতে মই লিখি থৈ আহিছো, কিন্তু তেওঁ অকণমান এক্সট্ৰাকে মই লিখি দিছো, তোমালোকে নহ'লে তাতে লিখি দিব পৰা এইখিনি ভৰাই পিনে। অ'কে, তো 17 চনত তেখেতে মেঘালয়ত যোনটো USTM হয়, যোনটো বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়, তাত ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰিছিলে। এইটো মনত থাকিব তোমালোকৰ। আকৌ তোমালোকে যদি চাব পাৰা, 2009 চনৰ 55 সংখ্যক আচ্ছা অকাহিনীমূলক চাইলেন্স, আচ্ছা ইকো চাইলেন্স শ্ৰেষ্ঠ সংগীত বঁটা। তো এইটো নালাগে, এই লাইন নালাগে, এই লাইন কাৰণ ওপৰত আমি লিখিলো ইকো চাইলেন্সৰ কাৰণে তেখেতে প্ৰতিভা পাটিলে বঁটা দিছিলে, তো সেই লাইন নিলিখিলে হৈ যাব। তোমালোকে বঁটাৰ সন্মান এনেকে লিখি দিবা। আৰু বিভাগে যদি তোমালোকে আৰু কিছুমান লিখিব বিচৰা বঁটাৰ সন্মান বিষয়ে, মই সেইটো কাৰণে এটা ডট 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 দি দিছো, যাতে তোমালোকে নিজে বনাই ধুনীয়াছে লিখা। অ'কে, বঁটাৰ সন্মানৰ বিষয়ে। দেন তোমালোকে এইটো চাব পাৰা, এই সামৰণিটো মই অকণমানকে লিখিছো, তোমালোকে সামৰণিটো অকণমান বেছিকে মাৰি পিনি ইয়াত তোমালোকে মায়াবিনী ৰাতিৰ বুকুত তেওঁ নিজে লিখিব গান গাবলৈ কৈছিলে বুলি তোমালোকে ইয়াত লাইন লিখি পিনি তাৰপিছত জুবিন গাৰ্গৰ তলত লিখি দিবা, ধুনীয়াছে 9 দি দিব। কাৰণ 10টো কেতিয়াও নিদিয়ে, তোমালোকে সেইটো জানা, 9.5 হ'লেও দিব। অ'কে, ইমান চনত তেখেতে ছিংগাপুৰৰ সাগৰৰ বুকুত হোৱা এটা দুৰ্ঘটনাৰ ফলত তেখেতৰ দেৱসান ঘটে, আৰু সেই অসমৰ কাৰণে এটা বৃহৎ ক্ষতি হয়। তেখেতৰ মৃত্যুৱে অসমীয়া সংগীত জগতত এক শূন্যতাৰ সৃষ্টি কৰিছে। কেৱল অসমীয়া সংগীত জগততে নহয়, তোমালোকে তেনেকৈ লিখিব পাৰা, তেখেতৰ মৃত্যুৱে কেৱল অসমীয়া সংগীত জগততে নহয়, অসমৰ মানুহৰ হৃদয়ৰ এক শূন্যতাৰ সৃষ্টি কৰিছে, তেনেকে তোমালোকে ধুনীয়াছে লিখিব পাৰা। তেওঁৰ গানবোৰে চিৰকাল জীয়াই থাকিব, নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেখেত অসমৰ এজন শক্তিশালী কণ্ঠ আছিলে। তেখেতৰ তেখেতৰ দৰে প্ৰতিভা সম্পন্ন ব্যক্তিৰ জীৱনৰ পৰা আমি শিকিব পাৰো যে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সৃষ্টিশীলতাই সফলতা লাভ কৰাত সহায় কৰে। আৰু তেওঁ অসমৰ সংগীতৰ অমৰ নায়ক হৈয়ে থাকিব, আৰু তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেনেকে ধুনীয়াছে অকণ ইম'চনেলকে লিখি পিনি তোমালোকে দিব পাৰা। তো ধুনীয়াছে এনেকে লিখিব লাগিব। অ'কে, এইটো সময়ত অসমৰ প্ৰতিটো মানুহ ইম'চনেল হৈ আছে, অকণমান নিজকে ইম'চনেলৰ পৰা আকৌ আঁতৰত ৰখাই পিনি, অ'কে, আঁতৰত ৰখাই পিনি চব বস্তু কাম কৰা তোমালোকে। আৰু মই চবকে সেইটোৱে কম, আৰু চৰকাৰক এইটোৱে মই আহ্বান জনাইছো যে XYZ যিমান আছে এই ঘটনাটোৰ লগত জড়িত চবকে জেলত ভৰোৱা, মই সিমানেই কম। আৰু জুবিন গাৰ্গক আমাৰ এটা ইম'চন আছিলে, আৰু তেখেতক লৈ আমি সকলোৱে ইম'চনেল হৈ আছো। আমি কালি পৰহিলৈকে চবেই কান্দি আছো, আমিও তালৈ গৈছিলো। আৰু একো নকওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যদি কিবা ৰচনাৰ লাগে তোমালোকক কমেণ্টত জনাবা, মই ধুনীয়াছে লিখি পিনি চেষ্টা কৰিম লিখি পিনি দিবলৈ। থেংক ইউ, বাই বাই। আৰু মই ইংলিছতো তেওঁৰ বিষয়ে আনিম, কাৰণ ইংলিছতো আহিব পাৰে। অ'কে, ইংলিছতো মই তেওঁৰ বিষয়ে ৰচনা এখন লৈ আনিম, যাতে তোমালোকে চাব পাৰা। অ'কে, থেংক ইউ, বাই বাই, গুড নাইট, বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম।